নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অহা 18 জুন তাৰিখে বেংকত সোমাব চৰকাৰী ধন আৰু কোটি কোটি লোকৰ বাবে এক ভাল খবৰ মোদী চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু 2000 টকাকৈ লাভ কৰিব কোটি কোটি কৃষকে আৰু 9.3 কোটি কৃষকৰ বেংক একাউণ্টত এই ধন জমা কৰা হ'ব আৰু বাৰাণসীৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি দিব পিএম কিষাণৰ এই ধন আৰু অসমৰ 17.5 লাখ কৃষকে লাভ কৰিব এই ধন আৰু অহা 18 জুন তাৰিখে বেংকত সোমাব চৰকাৰী ধন কিয়নো কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন আৰু মোদী চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 17 সংখ্যক কিস্তিৰ ধন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে দিব 1000 কোটি টকা লগতে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰিব স্নাতকৰ ছাত্ৰীক আৰু ইয়াৰ লগতে স্নাতকোত্তৰ বিএডৰ ছাত্ৰীক দিব 2500 কোটি টকা আৰু প্ৰতিমাহৰ 11 তাৰিখে ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি আৰু নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব ঠিক এইদৰে আৰু স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা এটা বিশেষ খবৰ আহি পৰিছে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে যিসকলে নিযুত মইনা আঁচনি লাভ কৰিব তেওঁলোকে নাপাব স্কুটিৰ সুবিধা লগতে যিসকলে স্কুটি লাভ কৰিব তেওঁলোকে লাভ কৰিব নোৱাৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা আৰু নিযুত মইনা আঁচনি নে স্কুটি লাগে নিৰ্ধাৰণ কৰিব পাৰিব ছাত্ৰীয়ে বিধায়ক মন্ত্ৰী সাংসদৰ কন্যাই লাভ নকৰিব এই আঁচনিৰ সুবিধা যে কোৱা হৈছে যে বিধায়ক মন্ত্ৰী আৰু সাংসদৰ কন্যাই কিন্তু লাভ নকৰিব এই আঁচনিৰ সুবিধা লগতে ব্যক্তিগত শিক্ষানুষ্ঠানত পৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা আৰু জুলাই মাহৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আৰু স্নাতক পৰ্যায়ত বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ ধন আৰু এই সুবিধা দিয়া নহ'ব আধাতে শিক্ষা সাং কৰা ছাত্ৰীক আৰু নিযুত মইনা আঁচনিৰ বাবে 3000 কোটি টকা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা আমি খবৰটো সবিশেষ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট প্ৰান্তে প্ৰান্তে আজিৰ দিনটোত নেৰানেপেৰা পৰা বৰষুণৰ সম্ভাৱনা আৰু 2 ঠাইত বৰষুণৰ লগতে পৰিব পাৰে বজ্ৰ ইতিমধ্যে ভিন্ন প্ৰান্তত নিশাৰে পৰা ধাৰাসাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ 12খন জিলাত নেৰানেপেৰা পৰা বৰষুণৰ পূৰ্ণ সম্ভাৱনা ধুবুৰী কোকৰাঝাৰৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট লগতে ধুবুৰী কোকৰাঝাৰৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ইয়াৰ লগতে চিৰাং বাক্সা বৰপেটা বঙাইগাঁৱৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু শোণিতপুৰ বিশ্বনাথ ধেমাজিৰ বাবে জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বাবেও জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট প্ৰান্তে প্ৰান্তে আজিৰ দিনটোত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আৰু 2 ঠাইত বৰষুণৰ লগতে পৰিব পাৰে বজ্ৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ অহা 17 জুন সোমবাৰে পবিত্ৰ ঈদ উল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি অসমে জনাইছে এই কথা আৰু অসমৰ লগতে দেশৰ মুছলমান সমাজে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু অসমবাসীৰ ৰাইজলৈ ঈদ মোবাৰক হিলাল কমিটিৰ আৰু লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ কিয়নো 17 জুন সোমবাৰে পবিত্ৰ ঈদ উল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি তথা অসমে জনাইছে এই কথা